নাগৰিকত্ব সংশোধনী আইন নজনাকৈয়ে কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে আন্দোলনত নামিছিল বহু শিল্পীয়ে নাম নোলোৱাকৈ একাংশক তীব্ৰ সমালোচনা কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই লগতে ৰাইজে বিচাৰিলেও বোলছবি জগত এৰি ৰাজনীতিত ভৰি নিদিয়ে বুলি স্পষ্ট কৰিলে অভিনেত্ৰীগৰাকীয়ে মই দেউতাক ভাল পাওঁ কিন্তু মোৰ মাৰ ওপৰত যদি হাত উঠায় মই প্ৰতিবাদ কৰিমেই কা বিৰোধিতা কৰি ৰাজনৈতিক দলৰ হৰ্ণাপন্ন হোৱা এছাম তথাকথিত শিল্পীৰ বিৰুদ্ধে এইদৰেই গৰ্জি উঠিল অভিনেত্ৰী বৰষা ৰাণী বিষয়া সেই আইনখন প্ৰকৃত অসমীয়া কোনেও আচলতে কেতিয়াও মানি ল'ব নোৱাৰিব আৰু আন্দোলন বস্তুটো আচলতে কোনো পৰিকল্পিত বস্তু নহয় ই এক আবেগৰ স্বতঃস্ফূৰ্তভাৱে হোৱা এক আবেগিক প্ৰতিক্ৰিয়া মই ভাবোঁ তেনেকুৱা যদি পৰিস্থিতি হয় পুনৰ ওলাব লাগিব ৰাইজে যদি ৰাইজ ওলায় শিল্পীসকলে প্ৰথমতে বুজিল নাগৰিকত্ব সংশোধনী আইন মানে কি তাৰ পিছত ৰাজপথৰ আন্দোলনত নামক বহু শিল্পীয়ে আইন নজনাকৈ কেৱল ৰাজনৈতিক স্বাৰ্থত আন্দোলনত নামিছিল আৰু সেই কথা এতিয়া লাহে লাহে পোহৰলৈ আহিছে মন্তব্য বৰষা ৰাণীৰ বৰষাৰ মতে ৰাজনৈতিক দলত যোগদান কৰাটো ভুল নহয় কিন্তু কোনো শিল্পীক ভয় ভাবুকিৰে কা আন্দোলনত কোনেও জড়িত কৰিব নোৱাৰে ৰাইজে জোৰ জবৰদস্তি ওলাই অনা কথাটো আচলতে অকণমান ভুল কথা বাকী তেওঁৰ ব্যক্তিগত কথা ৰাইজে বিচাৰিলেও ২৭ বছৰীয়া চিনেমা জগতৰ কেৰিয়াৰ এৰি ৰাজনীতিত ভৰি নিদিয়াৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে নাই মই ২৭ বছৰে এটা বাটত বহুত কষ্ট কৰি ষ্ট্ৰাগল কৰি এটা পৰ্যায় পাইছোঁ অভিনয়ত ইমান সহজে এই দিশটো মই এৰি নিদিওঁ গতিকে মোৰ সময় হোৱা নাই এতিয়া মই এৰি যোৱা আৰু ৰাইজে বিচাৰিবই ভাল নেতা ভাল মানে তেওঁলোকে ডেফিনেটলি বিচাৰিব কিন্তু মই এতিয়া সাজু নহয় কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ নিউজ ১৮ অসম নৰ্থ ইষ্ট ধূপধৰাত সংঘটিত হৈছে শোকাবহ ঘটনা গছ কটা কাৰ্যত সহায় কৰিবলৈ গৈ প্ৰাণ গ'ল এজনৰ ইপিনে গুৰুতৰভাৱে আহত এজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত গোৱালপাৰা ধূপধৰাত গছ কটাত সহায় কৰিবলৈ গৈ এজন লোকৰ কৰুণ মৃত্যু গুৰুতৰভাৱে আহত আন এজন লোক নিহত লোকজন ধূপধৰা হাঁহচৰাবৰী গাঁৱৰ মুবাৰক আলী আহত সজিমুদ্দিন আলী কেইজনমান যুৱকীক ধূপধৰাৰ এগৰাকী লোকৰ শালগছ কাটি থকা অৱস্থাত মুবাৰক আলী আৰু সজিমুদ্দিন আলী নামৰ লোক দুজনে সহায় কৰিবলৈ আগবাঢ়ি গৈছিল পিছত আধা কাটি থোৱা প্ৰকাণ্ড শালগছ এজোপা বগৰাবলৈ ব্যৱহাৰ কৰা ৰছী আন লোকৰ সৈতে উক্ত লোক দুজনে টানিবলৈ ধৰে কিছু সময়ৰ পিছতে উক্ত গছজোপা বাগৰি পৰে যদিও হাতৰ পৰা ৰছীডাল এৰি দিবলৈ সময় নোপোৱাৰ ফলত ৰছীডালৰ মেৰ পাকত পৰি দুয়ো আন গছৰ কুন্দাত খুন্দা মাৰে ফলত থিতাতে নিহত হয় মুবাৰক আলী মই কিন্তু মানা করতে তো মানুহবিলাক চাই থয় রসি রসি টানবা নালাগে বয়সস্থ মানুহ তাই মানুহক অলপ টানি দিলে অলপ সহায় হব একো নহয় দে কিয় তুই এটা বাৰা বলে নালাগে যাবা তই বয়সস্থ মানুহ ক'তবা পৰি যায় আৰু দুখ চুখ পাবি ক'তবা য'ত লাগব ঠাণ্ডা দিনত একো নহয় সেনেকে পাছত তাহাঁ দুইজনে যাওঁতে গাছখন সিফালে পৰাতে ৰছীখনৰ এই বেলেগ গাছত মূৰত লাগি কেনে এনেকৈ গুৰুতৰভাৱে আহত সজিমুদ্দিনক চিকিৎসাৰ বাবে ধূপধৰা বিকালী আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত উদ্ধাৰ কৰে মুবাৰক আলীৰ মৃতদেহ দুধনৈৰ পৰা অৰূপ নাথ নিউজ ১৮ অসম নৰ্থ ইষ্ট এজন অলৌকিক বাবা মহাদেৱৰ পৰম ভক্ত এই বাবা আকৌ বিজ্ঞানৰ স্নাতক সুকীয়া জীৱনশৈলীৰ বাবে চৰ্চাত থকা এই বাবা এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈছে নিজৰ ঘৰ আশ্ৰমলৈ পৰিণত কৰা বাবাৰ বাহনো এক ভ্ৰাম্যমান মন্দিৰ পিছে কোন এই বাবা চাওঁ আহক ষ্টিয়াৰিঙত হাত এক্সিলেটৰত ভৰি এৰিছে মায়ামু ধৰিছে সন্যাস পন্থাত ত্যাগী জীৱন কটোৱা এক বিলাসী বাবা বিৰল ব্যতিক্ৰমী জীৱনশৈলীৰে এই বাবা এতিয়া তেজপুৰীয়াৰ চৰ্চাৰ কেন্দ্ৰবিন্দু
কি নাই এই বাবাৰ আশ্ৰমত ৰেফ্ৰিজাৰেটৰৰ পৰা ৱাশ্বিং মেচিনলৈ এচিৰ পৰা গিজাৰলৈ সকলো আধুনিক সা সুবিধা আছে এই বাবাৰ আশ্ৰমত কিয়নো এই বাবা আন বাবাতকৈ কিছু পৃথক বাবাৰ নাম মহানন্দ বৰুৱা উচ্চ শিক্ষিত বাবা দৰং মহাবিদ্যালয়ৰ পৰা 89 চনতেই লৈছে বিজ্ঞানৰ স্নাতক ডিগ্ৰী নিজৰ ঘৰকে বাবাই পৰিণত কৰিছে আশ্ৰমলৈ নিজৰ বাহনখনকে পৰিণত কৰিছে এক ভ্ৰাম্যমান মন্দিৰলৈ সৰুৰ পৰাই উদ্দেশ্য পঢ়া শুনা কৰি মই ভাবিলোঁ যে সৰুৰ পৰাই যদি মই সাধু হিচাপে থাকোঁ সেইটোৱেই মোৰ ত্যাগী জীৱনেই মোৰ মেইন উদ্দেশ্য অন্য উদ্দেশ্য নাছিল গতিকে এই ত্যাগী হৈ সন্ন্যাসী হৈ থকাটো মোৰ মেইন উদ্দেশ্য সেইকাৰণে মই সকলো ফালৰ পৰা আঁতৰি সন্ন্যাসী লাইফটো কটাইছোঁ বেলেগ সাধুবোৰে আনক দেখুৱাই সন্ন্যাসী হয় এই বাবাৰ হেনো লোক ঢাক নাই মাছ মাংসও খায় কিন্তু নুলুকুৱাই এতিয়া হিমালয়ত বগাবলৈ হ'লে যদি খোৱা বোৱাবিলাক যে কণ্ট্ৰল কৰা যায় হিমালয়ত উঠা টান হৈ যাব কাৰণ বহুত ফুট ওপৰত হিমালয়ত বগাব লাগে আৰু বাহিৰত দেখিছোঁ হিমালয়ত বগোৱাবিলাকে দেখিছোঁ প্ৰায় উটৰ মাংস খায় গতিকে সেইকাৰণে মই ইয়াত ছাগলী বা মাছ কেতিয়াবা খাওঁ কাৰণ কিয় আমি বগাব লাগিলে মেইন উদ্দেশ্য লৈ যাবলৈ হ'লে এইবিলাক অলপ খাব লাগিব একেবাৰে বেছি নাটকবাজি কৰিলে মানুহ বাগৰি যাব তলত আৰু বহুত সাধুৱে ওপৰলৈ যাওঁ বুলি কয় হিমালয়ত কিন্তু ওপৰ নাযায় তলতে যায় কাৰণ তেওঁলোকৰ শৰীৰত যদি প্ৰটিন নাথাকে তেওঁলোকে কেনেকৈ ওপৰলৈ উঠি যাব গতিকে সেইটো সেইকাৰণে খোৱা যায় আৰু কিছুমানে লুকুৱাই লুকুৱাই খায় মইতো লুকুৱাই নাখাওঁ মইতো ডাইৰেক্ট খাই দিওঁ বাবাৰ আশ্ৰমলৈ আহিলে কলিং বেল নহয় বজাব লাগিব টিলিঙা বাবাৰ আছে বহু পৰিকল্পনা মোৰ ভৱিষ্যত পৰিকল্পনা আছে এটা অল্ড এজ হোম এণ্ড পেৰেণ্টছ হোম বৃদ্ধ আশ্ৰম আৰু অনাথ শিশু আশ্ৰম এখন বনোৱাৰ পৰিকল্পনা আছে তেজপুৰতে নানা মুনি নানা মত নানা জীৱন দৰ্শন নানা জীৱনশৈলী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰে অনুপ্ৰাণিত এজন ভক্তই নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এটা নামঘৰ কিন্তু অসম কিংবা ভাৰতবৰ্ষত নহয় চুবুৰীয়া বাংলাদেশৰ ঢাকা চহৰত তেওঁ মাটি ক্ৰয় কৰিছে নামঘৰৰ লগতে মহাপুৰুষজনৰ সৰ্বোচ্চ উপলভ্য এটা তথ্য শিক্ষা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিবলৈ বাংলাদেশত নিৰ্মাণ হ'ব নামঘৰ কেৱল নামঘৰেই নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ লগত বাংলাদেশী লোকক পৰিচয় কৰিবলৈ শীঘ্ৰে গঢ়ি উঠিব জ্ঞান কেন্দ্ৰ বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সুবোধ চন্দ্ৰ দাসে ঢাকাৰ সমীপৰ শ্ৰীপুৰ পৌৰ অঞ্চলৰ উজিলা বগাঁৱত নামঘৰ সাজিবলৈ মাটি ক্ৰয় কৰি ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য কেৱল সেয়াই নহয় দাসে চুবুৰীয়া দেশখনত শংকৰদেৱ ফাউণ্ডেশ্যন নামেৰে এটা অনুষ্ঠানৰো জন্ম দিছে নিউজ 18ক এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি দাসে কয় দেশ বিভাজনৰ পূৰ্বে পূৰ্ব বংগত 34টা নামঘৰ আছিল যিবোৰ কালক্ৰমত নোহোৱা হৈ গ'ল সেয়ে তেওঁ পুৰণি সেই মহাপুৰুষীয়া ঐতিহ্য প্ৰতিষ্ঠা কৰিবলৈ হাতত লৈছে এই পদক্ষেপ যে বাংলাদেশে শংকরদেব ফাউন্ডেশন প্রতিষ্ঠা করতে হবে এই বিষয়ে আমরা সরকারের কাছে আবেদন করলে পরে বাংলাদেশ সরকার আমাদেরকে শংকরদেব ফাউন্ডেশন নামে একটি প্রতিষ্ঠানের অনুমোদন দেয় তারপরে কোনো ক্রমে ক্ষীণ ধারায় আমরা এই কাজটা চালিয়ে যাচ্ছি বাংলাদেশ শংকরদেব ফাউন্ডেশন থেকে শংকরদেব ও আসামের ভক্তি আন্দোলন মাধবদেব ও আসামের ভক্তি আন্দোলন নামে দুটো বই বের হয় প্রথমে তারপরে মহাপুরুষীয় কল্যাণ সূত্রম তারপরে পার্থসারথী লিখিত শংকরদেব ও আসামের ক্ষত্রিয় শিল্পকলা এর উপর বই বের হয় তারপরেও কম বেশি বিভিন্ন পত্রপত্রিকায় দাসে নিৰ্মাণ কৰিবলৈ ওলোৱা নামঘৰ পৰিসৰত থাকিব আৰু বহুতো প্ৰতিষ্ঠান থাকিব এটা সত্ৰীয়া শিল্পকলা কেন্দ্ৰ শংকৰদেৱৰ জীৱন দৰ্শনৰ পৰিচয় কৰাই দিবলৈ থাকিব এটা জ্ঞান ভাণ্ডাৰ লগতে থাকিব এটা সমাজ সেৱা কেন্দ্ৰ আমাদের প্রত্যেকটা নামঘরে তিনটি বিভাগ থাকবে একটা হলো জ্ঞান ভাণ্ডার বা গবেষণা ক্ষেত্র আরেকটি হলো প্রার্থনা গৃহ যেখানে মানুষ
কীর্তন করতে পারবে, ভক্তরা সমাগত হতে পারবে। আরেকটা থাকবে সমাজসেবা। উল্লেখযোগ্য যে দাসক 2019 চনত অসমত অনুষ্ঠিত হোৱা 88 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বঁটা প্ৰদান কৰা হৈছিল। সুবোধ চন্দ্ৰ দাসে গুৰুজনাৰ জীৱনৰ ওপৰত আধাৰিত বাংলা ভাষাত শংকৰদেৱ ও আছামেৰ ভক্তি আন্দোলন শীৰ্ষক এখন গ্ৰন্থও লিখি উলিয়াইছে। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাগতম। নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ গৰজি গমৰি উঠিছে কা বিৰোধী দল সংগঠন। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। চৰকাৰ বিৰোধী ধ্বনিৰে কঁপি উঠিল ৰাজ্যৰ আকাশ বতাহ। অব্যাহত আছে কা বিৰোধী আন্দোলন। কা বাতিলৰ দাবীত ধেমাজিত AJYCPৰ অৱস্থান ধৰ্মঘট। হাতে হাতে প্লে কাৰ্ড লৈ AJYCP কৰ্মীৰ প্ৰতিবাদ। গণতান্ত্ৰিক আন্দোলনত ভেঙুচলি নকৰিবলৈ বিজেপি চৰকাৰক সকিয়নি AJYCPৰ নেতৃত্বৰ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰ নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে আন্দোলন কৰাৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যোৱা 4 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক মুখ্য উপদেষ্টাকে ধৰি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলে এই কথা ঘোষণা কৰিছে। তাৰে অংশ হিচাপে আজি ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে ইয়াতে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদকাৰীসকলে আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবীও উত্থাপন কৰে। ৰাজপথৰ আন্দোলনক সন্মান নজনোৱাৰ পৰিণাম চৰকাৰে ভুগিব লাগিব বুলি সকীয়াই AJYCPৰ নেতৃত্বই আগন্তুক দিনত কা বাতিলৰ দাবীত আন্দোলন তীব্ৰতৰ হ'ব বুলি সকীয়াই দিয়ে চৰকাৰক। কাজিৰঙাতো প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। কা আন্দোলন সম্পৰ্কত বিদ্যাসাগৰে কৰা মন্তব্যক ধিক্কাৰ দিয়ে সংগঠনটোৱে। এই ক্ষেত্ৰত শিল্পী জুবিন গাৰ্গৰ স্থিতিক শলাগ লয় যুৱ ছাত্ৰ পৰিষদে। যোৱাকালি কৈছে বিদ্যাসাগৰক আমি যথেষ্ট সন্মান কৰা এজন ব্যক্তি। বিদ্যাসাগৰে যিটো তুলনামূলক মন্তব্য দিছে তাৰ কাৰণে আমি অসম জাতীয় যুৱ ছাত্ৰই ধিক্কাৰ দিছোঁ। তেনেকুৱা ধৰণৰ বিদ্যাসাগৰ আমাক কিন্তু নালাগে। আমাক লাগে জুবিন গাৰ্গৰ দৰে ব্যক্তি, যিজন জুবিন গাৰ্গে এতিয়াও কৈ আছে যে আমি কা আন্দোলন এতিয়াও নেমানো। জুবিন গাৰ্গে পুনৰ কৈছে যে কা আন্দোলন আমি তীব্ৰতা কৰি দিওঁ। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই আৰু কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতা। বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মাদলিবাৰীত একাংশ লোকে খেদি হত্যা কৰিলে এটা হৰিণা। নিষ্পাপ হৰিণাটোক হত্যা কৰি মাংস ভক্ষণৰ চেষ্টা চলালে দুষ্কৃতিকাৰীৰ দলটোৱে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এটা হৰিণা। খেদি হত্যা কৰিলে এটা হৰিণা। জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মাদলিবাৰীত এই ঘটনা সংঘটিত হৈছে। শনিবাৰে দিনৰ ভাগত হৰিণটোক চি ব্লক নামৰ গাঁওখনত প্ৰত্যক্ষ কৰিছিল ৰাইজে। কিন্তু একাংশ লোকে হৰিণাটোক খেদি নি অমানৱীয়ভাৱে কোবাই হত্যা কৰাৰ লগতে খোৱাৰ বাবে হৰিণাটো জ্বলাই দিয়ে। বন বিভাগ তথা আৰক্ষীয়ে বিষয়টো গম পাই ঘটনাস্থলীত উপস্থিত হোৱাত মৃত হৰিণাটো দ খাৱৈত পেলাই দি দুৰ্বৃত্তকেইটাই পলায়ন কৰিবলৈ সক্ষম হয়। মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।